উগ্ৰসেনৰ পুনৰ সিংহাসন লাভ নামাকৰণৰে কৈ দিয়ে মানে সুকে পৰীক্ষিতক কোৱাৰ চলৰে পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে আধা ৰূপে লৈছে আমাক কৈ আছে দেই পৰীক্ষিতৰ যদি 7 দিন আছে আমাৰ কেইদিন আছে আজি কি বাৰ মঙ্গলবাৰ অহা সোমবাৰলৈকে আজি মঙ্গলবাৰৰ পৰা অহা সোমবাৰলৈকে এই 7 দিনৰ ভিতৰত আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী এই 7টা দিনক বাদ দি আমি কোনেও জন্মও হ'ব নোৱাৰো মৃত্যুও হ'ব নোৱাৰো পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে কথাখিনি আমাক কৈছে গতিকে আমি এই 7টা দিনৰ ভিতৰত আমি যাতে ভাগৱত শ্ৰৱণ কৰি জীৱনটো যাতে সাৰ্থক কৰিব পাৰো তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব ভাগৱত নুশুনা ঈশ্বৰৰ কথা নুশুনা গোৱা কোনো জীৱ সংস্কাৰ হ'ব নোৱাৰে মনত ৰাখিব আমাৰ যদি আপোনালোকে কোনো অৰ্থ নজনাকেও পঢ়ে তেতিয়াও আপোনালোকৰ পাপ নাশ হ'ব জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহি নামে কৰে শ্ৰণ মই ডিগ্ৰীধাৰী আজি ডক্টৰেট ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী বিএ ডিগ্ৰী মানে হাই সেকেন্ডাৰী পাছ বহুত ল'ৰা ছোৱালীয়ে আজি ভাগৱত পাঠ কৰিবলৈ সাহস নকৰে বা ভয় কৰে কিয় মই সুৰ নাজানো মই অৰ্থ নাজানো ইত্যাদি ইত্যাদি কিন্তু গুৰুজনে কি বুলি কৈছে তোমাৰ মুখৰ আগত বিহ অকমান কৰি আছে তুমি বিহ বুলি নাজানি অমৃত বুলি বুটলি খাই দিলা বিহে ক'ব নেকি এও নাজানি খাইছে নামাৰো বুলি বিহ জানিয়েই খাওক বা নাজানি খাওক বিহে মানুহ মাৰিবই আপুনি ভাগৱত অৰ্থ জানি পঢ়ক বা অৰ্থ নাজানি পঢ়ক আপোনাৰ পাপ নাশ হ'বই জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপদহি নামে কৰে শ্ৰণ মই অধ্যয়নৰ কাৰণে সকলো যুৱক যুৱতীয়ে যাতে নিজাববীয়াকৈ প্ৰচেষ্টা কৰে আমাৰ এতিয়া অলপ আগত আমাক ভাগৱতত কি বুলি কৈ গ'ল যে কৃষ্ণই কুৰকংশ বধ কৰি অন্ধকাৰ কাৰাগাৰৰ পৰা পিতৃ মাতৃ বসুদেৱ দৈৱকীক উলিয়াই আনি দীঘল দি পৰি স্তুতি কৰিছে কি বুলি হে পিতৃ মাতৃ তোমালোকে মোৰ কাৰণে বহুত কষ্ট পালা মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰো কাৰণ যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুহিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ যি পিতৃ মাতৃ আমাক জন্ম দিয়ে বিশ্ব সংসাৰ দেখালে আমি মানৱ জীৱনৰ 100টা বছৰত তেওঁলোকৰ ধাৰ পৰিশোধ কৰিব নোৱাৰো তেনেস্থলত এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে যদি পুত্ৰ হুয়া যিটো পিতৃক নুপুষৈ দুৰ্জন আতি আবাতি তাহাৰ মাংসক তাকে খুৱাবৈ জমৰ কিং কৰে কাটি এয়া ভগৱানৰ নিজৰ মুখেদি কৈছে দেই যে মা দেউতা কোনোবা সন্তানে যদি পুত্ৰ হৈ নিজৰ বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে অনিহা কৰে অশ্ৰদ্ধা কৰে তেওঁ ইমান দুখৰ দুখী হ'ব লাগিব জম কিং কৰে তেওঁৰ মাংস কাটি কাটি তেওঁকে খুৱাব সিমানেই নহয় বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱনতে থাকন্তে জানিবা সিটো মৃতক বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে সি জীয়াতে মৰা আমি জীয়াতে মৰা সন্তান হিচাপে যাতে সমাজত পৰিচয় দিব লগা নহয় আৰু জীয়াতে মৰা সন্তান যাতে জন্ম দিব লগা নহয় তাৰ কাৰণে আমাৰ নৱদম্পতিসকলে সৃষ্টিৰ আগতেই ভাগৱত শুনিব দেই মনত ৰাখিব আমাৰ হৃদয়ত ভগৱন্ত আছে সমস্ত ভূতৰে মই আছো হৃদয়ত কি কাৰণে আছে যা দৃষ্টি ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছে আপোনালোকে যদি ল'ৰা লাগে বুলি কয় ল'ৰা দিব ছোৱালী লাগে বুলি ক'লে ছোৱালী দিব ভগৱান কল্পতৰু বৃক্ষ ৰূপে আমাৰ হৃদয়ত আছে কল্পতৰু বৃক্ষ 3 জোপা স্বৰ্গৰ কল্পতৰু পাৰিজাত মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান গতিকে ভাগৱতত আপুনি জীৱন শৈলীৰ সকলো বস্তু বিচাৰি পাব আৰু ভগৱানৰ পৰা আপুনি সকলো পাব কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য সম্পৰ্কে শাস্ত্ৰত উল্লেখ আছে কি কল্পতৰু বৃক্ষ যদি সবাটো সমান মাগন্তা জনক মাত্ৰ দেই ফলদা কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য কি আমাৰ হৃদয়তে আছে যি লাগে তাকে দিব কিন্তু বিচাৰিব লাগিব ভাবে ন লহতে সৰ্বম আপুনি ভাবিব পাৰিলে সব ভগৱানৰ পৰা আদায় কৰিব পাৰিব ভাবে ন লহতে পৰম জ্ঞানম ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিব ভাবে ন লহতে পৰম জ্ঞানম তস্মাৎ ভাব অৱলম্বনম আপুনি ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব
আমাৰ নৱদম্পতিসকলে ভাগৱত শুনি নিয়ম জানিব লাগিব দেই নিয়ম নজনাৰ কাৰণে আজি বহুত কোৱালিফাইড দম্পতিয়ে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে কাৰোবাক লাগে ল'ৰা পাইছে ছোৱালী কাৰোবাক লাগে ছোৱালী পাইছে ল'ৰা গণ্ডগোল ক'ত লাগে ভগৱন্তই কৈছে তোমাক যি লাগে তাকে দিম কিন্তু মই নিয়ম বান্ধি থৈ আছো ভাগৱতত কেনেকৈ তুমি আগবাঢ়ি গৈ মোক বিচাৰিলে পাবা মই নিয়ম মানিছো 8টা পহৰত 24 ঘণ্টা বান্ধি থৈছে দাৰ্শনিক পণ্ডিত মহাপুৰুষ গুৰুজনাই যে আমাৰ 24 ঘণ্টাত 8টা পহৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ আৰু সূৰ্যাস্তৰ পৰা সূৰ্য উদয়লৈ 4 পহৰ আমাৰ নৱদম্পতিসকলে এতিয়া কোনটো পহৰত সৃষ্টি কাৰ্যত আগবাঢ়িব লাগে বহুতে নাজানে আমাৰ নিয়ম মানি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ দিবা সময়ত আমি কোনো দম্পতি সৃষ্টি কাৰ্যত আগবাঢ়িব নালাগে কেতিয়া আগবাঢ়িব লাগিব সূৰ্য অস্তৰ পৰা সূৰ্য পুনৰ উদয় হ'লে এই 4টা পহৰ তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে কোনে বিজ্ঞানে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান জন্ম হ'ব গতিকে আপোনাৰ অন্ন শুদ্ধ হলে ব্ৰহ্ম শুদ্ধ হ'ব ব্ৰহ্ম শুদ্ধ হলে সন্তান শুদ্ধ হ'ব এই কাৰণে অন্ন কেনেকৈ ৰান্ধিব লাগে মই পৰৱৰ্তী সময়ত আলোচনা কৰিম গতিকে আইসকলে যদি অন্ন শুদ্ধকে ৰান্ধিব পাৰে সেইখন ঘৰলৈ বেয়া জীৱ আহিব নোৱাৰে আইগৰাকীয়ে যদি অন্ন ৰান্ধিব নাজানে কেনেকৈ ৰান্ধিব লাগে আমাৰ ভাগৱতে দিয়া নিয়ম যদি নাজানে তেওঁ যিমান সুস্বাদুকে বনাওক সি কেতিয়াও শুদ্ধ ব্ৰহ্ম তাৰ পৰা লাভ কৰিব নোৱাৰে গতিকে আমি 2টা পহৰ বাদ দি 3য় আৰু 4ৰ্থ পহৰত আমাৰ নৱদম্পতিসকলে সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি দেহে সিজিব হৰিত ভকতি আমাৰ ভাগৱতে কৈ দিছে আমাৰ জ্ঞানীসকলে কৈছে যে স্বামী স্ত্ৰী দুইটা এক মনা হৈ সৃষ্টিৰ আগতেই দুয়োজনে আলোচনা কৰিব লাগিব প্ৰথম আৰু দ্বিতীয় সন্তানটো আমাক কি লাগে ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ লাগে ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবেক্তৰ লাগে নে বৈষ্ণৱ লাগে নে ভকত লাগে আগতে পাতি ল'ব লাগিব পাতি লৈ সেইমতে দুয়োজনে যথা সময়ত দুয়োজনে ভাৱটো নিবেদন কৰিব লাগিব কিন্তু দাম্পত্য জীৱনৰ যদি দুয়োজনৰ মতভেদ থাকে তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা নামি আহিব আমাৰ ভাগৱতে আমাক এই শিক্ষা দি আছে মনত ৰাখিব কথা ভাগৱতে জীৱন শৈলীৰ কথা কৈ আছে যে কেনেকৈ আমি জীয়াই থাকোঁতে চলিলে জীয়াই থাকোঁতে শান্তি পাম মৰিলে সদ্গতি পাম আপুনি জীয়াই থাকোঁতে শান্তি পালেহে মৰিলে সদ্গতি পাম আপোনাক ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দৰে আপোনাক শান্তি দিব নোৱাৰে জীৱনটো শুদ্ধকৈ ৰাখিব নোৱাৰে জীৱন সদ্গতিত সহায় কৰিব নোৱাৰে শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে বহুত ধন সম্পত্তি থাকিলেও আপোনাৰ অমংগল আহিব পাৰে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে মনত ৰাখিব কথাটো পাৰ্থিৱ সম্পদবিলাক আচল নহয় সম্পদকো জানা নুহি সম্পদ জানা আপদকো নুহি আপদ পৰম সম্পদ হৰি ভকতি আপদ জানা হৰি বীৰপতি আজিৰ দৰে যদি ঈশ্বৰৰ কথা নুশুনে আপুনি যিমান ধন টকা পইচা গাড়ী মটৰৰ মাজত নাথাকক কিংবা আপদ এটাৰ পিছত এটা ওৱান আফটাৰ আনাডাৰ আপোনাৰ জীৱনলৈ নামি আহিব আজি বোলে ইটো কালি বোলে সিটো কালি বোলে সিটো আপোনাক ধন সম্পত্তি পকা ঘৰ দুৱাৰ গাড়ী মটৰে আপোনাক আপদ মুক্ত কৰি ৰাখিব নোৱাৰে গতিকে ভক্তিৰ আশ্ৰয় ল'বই লাগিব এই কথা কৈ আছে মনত ৰাখিব কথাটো গতিকে আমাৰ কশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম দিতি এগৰাকীৰ নাম অদিতি অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে দিতি হিংসাগুৰি আছিল সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত উপাসনা স্থানত গৈ স্বামীক পুত্ৰ দানৰ কাৰণে আহ্বান জনাইছিল তেতিয়া দূৰদৰ্শী সম্পন্ন কশ্যপে কৈছিল হে ভাৰ্যা এইটো পুত্ৰ দানৰ সময় নহয় এইটো উপাসনাৰ সময় তুমি অকণমান ধৈৰ্য ধৰা নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু মনত ৰাখিব আমাৰো যদি কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নামানে কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে তেনেকুৱা যদি ব্যতিক্ৰম থাকে আপোনালোকে বাঞ্ছিত ফলটো ভগৱানৰ পৰা লাভ কৰিব নোৱাৰিব এই নিয়মৰ কথা আমাক কৈ আছে এতিয়া এই উগ্ৰসেনৰ পুনৰ সিংহাসন লাভ নামাকৰণৰ সৈতে আমাক কি ক'ব বিচাৰিছে
আমি ইয়াৰ পৰা জানিবলগীয়া শিকিবলগীয়া বুজিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্ম আমি বুজাবলগীয়া জনাবলগীয়া শিকাবলগীয়া কি দিশ আছে মই তাৰ ওপৰত আলোচনা কৰিম এই আলোচনাত যদি আপোনালোকৰ কিবা সংশয় থাকে আপোনালোকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰি ল'ব কাৰণ কথা শুনিলেহে গৈছে মনৰ সংশয় কৃষ্ণৰ সেৱাটো ৰতি তেবেহে বাৰ হয় আপুনি যদি আজি সংশয়খিনি দূৰ কৰিব পাৰে কালিলৈ কেনেকৈ ভাগৱত শুনো পুৰহিলৈ কেনেকৈ ভাগৱত শুনো আপোনাৰ অনুৰাগটো বাঢ়ি যাব আৰু অনুৰাগে হ'ব আপোনাৰ কাৰণে ভক্তি সব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি ঈশ্বৰৰ কথা শুনিবৰ যদি আগ্ৰহটো আহি গ'ল আপোনাৰ মনলৈ জানিব আপোনাৰ ভক্তি আপোনাৰ ঘৰলৈ আহি গ'ল আপুনি বাচি যাব আৰু মনত ৰাখিব কথাটো এই তথ্য দি আছে এতিয়া এহিমতে ৰাম হৰি পিতৃৰ আশ্বাস কৰি অনেক মধুৰ বুলি বাণী উগ্ৰসেন মহন্তক আপুনি পাতত বসাই পাতিলা নিৰ্পতি পাছে আনি উগ্ৰসেনক আনি পেলাই ৰজা পাতিলে কোনে কৃষ্ণই সিংহাসনে বৈখাই টাংক কৰজোৰে বিনাবন্ত আজ্ঞা কৰা আমি তজু প্ৰজা যজাতি সাপত ইটো নিৰ্পতিৰ আসনত আমি যদু বংশী নহু ৰাজা যে মই যজাতিৰ অভিশাপত আছো আমাৰ বংশ কেতিয়াও ৰজা হ'ব নোৱাৰে গতিকে তোমাক আমি এই আসনত অধিষ্ঠিত কৰিছো সুখদে ভঞ্জিও ৰাজ নিশিজিবে কোনো কাজ মই ভিত্ৰ থাকোঁতে তোমাৰ মই যেতিয়া ভিতৰৰূপে তোমাৰ লগত আছো অৰ্থাৎ ভগৱন্ত যদি আমাৰ লগত থাকে আমাৰ দুৰ্লভ কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন এই কথাটোৱে আমাক কি কৈছে যে আমি ভগৱন্তক নিজৰ ঘৰত ৰাখিবলৈ শিকিব লাগিব আমাৰ ঘৰ দুখন মনত ৰাখিব এখন হ'ল উদ্ধৱক পৰিচয় দিয়া ঘৰখন আনখন হ'ল পৰিয়াল থকা ঘৰখন উদ্ধৱক কি বুলি কৈছে মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ এখন ঘৰ এইখন ঘৰতে ঈশ্বৰক চিন্তা কৰিব পাৰে বাকীবিলাকে নোৱাৰে গতিকে আপুনি আপোনাৰ এইখন ঘৰত প্ৰথম কৃষ্ণক ৰাখিবলৈ শিকিব লাগিব কৃষ্ণ যিখন ঘৰত থাকিব তেওঁ আনন্দত থাকিব শান্তিৰে থাকিব নিৰোগী হৈ থাকিব আৰু আয়ুস বাঢ়িব মনত ৰাখিব কথা আপোনাৰ যদি মুখত হাঁহি নাই অন্তৰত শান্তি নাই তেতিয়াহ'লে কৃষ্ণ আপোনাৰ ঘৰত জড় হৈ আছে অৰ্থাৎ আপুনি কৃষ্ণক আহাৰ দিয়া নাই আমি কৃষ্ণক কেনেকৈ আহাৰ দিব লাগিব সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম ভগৱানক আমি নামেৰে পূজা কৰিব লাগিব আৰু সেই নাম কাৰো পৰা ধাৰ কৰিব নালাগে ইয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আপোনালোকৰ প্ৰত্যেকজন ঘৰৰ সদস্যৰ মুখত যাতে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে ওলাব পাৰে ক'ব পাৰে তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গাই সদায় মংগল তাৰ অমংগল নাই যাৰ মুখত ঈশ্বৰৰ নাম ল'ব সেইজনৰ কেতিয়াও অমংগল হ'ব নোৱাৰে ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱনত মনত ৰাখিব কথাটো আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে সিং অফ হৰি উইথ হিজ ফ্ৰম ইন হাৰ্ট নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্ড আপোনাৰ মুখেদি হাজাৰটা নামৰ পৰা এটা নাম ওলোৱা আৰু 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা মুখস্থ কৰাত আৰু ধৰ্ম নাই মনত ৰাখিব কথাটো আমাৰ 1000 এফাকি ঘোষা মাধৱদেৱে সংঘৰ অনাসংঘৰ বামুণীয়া কীৰ্তনীয়া অসমৰ মানুহকেইটা উদ্ধাৰৰ কাৰণে লিখা নাই বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ উদ্ধাৰ কৰিবৰ কাৰণে যিখন শাস্ত্ৰক পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত সবাহাৰে সাৰ আছে ঘোষাৰৰ মধ্যত সেই 1000 এফাকি ঘোষাৰ যাতে আমাৰ প্ৰতিজন সদস্যৰ মুখত যাতে এফাকি মুখস্থ থাকে তাৰ বাবে গুৰুত্ব দিব লাগিব যাৰ মুখত ঈশ্বৰৰ নাম সেইজনে ভকত হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত ভাগৱতে কৈছে মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম ওলাব তেওঁ ভকত আৰু যাৰ মুখত নোলায় তেওঁ অভকত ভকত কৰিব অভকত মৰিব কপিলে কৈছে কপিল বদতি মাও শুনা দেৱহুতি অভকতে কদাচিতো নাপাৱে মুকুতি যাৰ মুখত ঈশ্বৰৰ নাম নাই হেতু জীৱ কেতিয়াও মুক্তি পাব নোৱাৰে গতিকে আমাৰ মুখত যাতে প্ৰত্যেকজন সদস্যৰ মুখত যাতে আমি কৃষ্ণৰ নাম এটা উলিয়াব পাৰো হাজাৰটা নামৰ পৰা এটা নাম যাতে কোৱাব পাৰো তাৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু যাৰ মুখত নাই এজন কি বুলি কৈছে কদাচিতো নলবই মুহুৰ নাম যশ জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস যাৰ মুখত ঈশ্বৰৰ নাম নাই হেতু দেখাতহে মানুহ আচলতে সি স্বভাৱত ৰাক্ষস বুলি কৈছে ভাগৱতে কৈছে মনত ৰাখিব কথা আৰু সেই স্বভাৱৰ মানুহ কিহত থাকে দাৰ্শনিক পণ্ডিতে খাবলৈ জীয়াই থাকে বুলি কৈছে
ঈশ্বৰৰ কথা মুখত নহা মানুহ ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক সেই স্বভাৱৰ মানুহ খাবলৈ জীয়াই থাকে আমি কিন্তু জীয়াই থাকিবলৈ খাব লাগে দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ জীয়াই থাকিবলৈ খাবা খাবলৈ জীয়াই নাথাকিবা আমাৰ এতিয়া সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি কাৰণ এই দৰ্শনটো নাজানে ভাগৱতৰ এই দৰ্শন নাজানে গতিকে খাবলৈ জীয়াই থকা মানুহক লক্ষী স্বয়ম্বৰ লক্ষীয়ে সেইজন ৰজাক নাকচ কৰিছে কাক দৈত্যগুৰু শুক্ৰাচাৰ্য দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ লক্ষীয়ে কৈছে জানো দৈত্যগুৰু শুক্ৰ শুন্ত মহাজ্ঞানী তথাপি নিৰন্ত সংগ লোভাবিষ্ট প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্যক মই এজন জ্ঞানী মানুহ বুলি জানো কিন্তু বৰ লোভিয়াটো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ ভৱিষ্যতে মই জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এনেকুৱা স্বামী কেতিয়াও স্বামীৰ উপযোগী নহয় নাকচ কৰিছে মনত ৰাখিব কথাটো আৰু ইফালে আপোনাৰ পৰশুৰামক নাকচ কৰিছে কি কাৰণে লক্ষীয়ে কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী এওঁ এজন ধাৰ্মিক মানুহ হয় কিন্তু কাৰো প্ৰতি মৰম নাই ইহাংগ বৰিলে মূৰৰ নৰব্য অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা যাৰ অন্তৰত মৰম নাই ভাৰ্যাৰ প্ৰতি যাৰ মৰম নাই সি কেতিয়াও ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি কৰিব নোৱাৰে তেনেকুৱা স্বামীৰ উপযোগী নহয় বুলি নাকচ কৰিছে গতিকে আপোনাৰ দুৰ্বাসাক অতি খঙাল বুলি নাকচ কৰিছে আৰু সৃষ্টিকৰ্তা মানে ব্ৰহ্মাক কামুক বুলি নাকচ কৰিছে শিৱক মানে উদাসীৰ কাৰণে নাকচ কৰিছে চাৰি সিদ্ধক ব্ৰহ্মজ্ঞানীৰ কাৰণে নাকচ কৰিছে আৰু ইন্দ্ৰক ভয়াতুৰ কাৰণে নাকচ কৰিছে তেওঁৰ দেৱতাৰ ৰজা সঁচা কিন্তু দৈত্যই আক্ৰমণ কৰিলে তেওঁ পলাই ফুৰে স্বৰ্গ এৰি গতিকে ভয়াতুৰ মানুহক মই স্বামী বৰণ কৰিব নোৱাৰোঁ অৱশেষত কৃষ্ণক স্বামী বৰণ কৰিছে সেইকাৰণে বিষ্ণু স্বৰূপ বৰ আমাৰ এজনী ছোৱালীয়ে কেনেকুৱা স্বামী বাচিব লাগে ভাগৱতে লিখা আছে মই উঠি অহা যুৱতীসকলক মই আহ্বান জনাব খোজো আপোনালোকে অনাগত দিনত যদি জীৱন সংগিনী এজন স্বামীক যদি লাভ কৰিব বিচাৰে মনে বিচৰা ভাগৱত শুনি ল'ব লাগিব আৰু এজন যুৱকে যদি এজনী মনে বচা ভাৰ্যাক যদি জীৱন সংগিনী কৰিব পাৰে কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধগিনী সেই হেতু কতো কতো ধৰ্মিনী ৰমণী পাপ কাৰ্য বাধা দিয়া খন্দাই বিঘিনী কতো অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে জানিয়া গতিকে আপুনি এগৰাকী ধৰ্ম গুণসম্পন্ন ভাৰ্যা বাছি ল'ব জানিব লাগিব ভাগৱতে নিয়ম মানি দিছে গতিকে এইখিনি মই ক'লো এতিয়া আমাক কৈছে যে সুখৰে ভুঞ্জিয়া ৰাজ নিশিজিবে কোনো কাজ মই ভিতৰত থাকোঁতে তোমাৰ মই যেতিয়া তোমাৰ লগত আছো তোমাৰ কোনো কাৰ্য ব্যাঘাত নহয় আপোনালোকে ভগৱন্তক ৰাখিব কেনেকৈ যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ প্ৰত্যেক ঘৰতে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰা জেগা অকণমান লাগিব দেই হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজি হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন চাৰিমুঠি জীৱৰ ভিতৰত যে আমি শ্ৰেষ্ঠ মানুহ জন্ম পালো আমাৰ প্ৰথম দায়িত্ব হ'ব পুৱা গধূলি ঈশ্বৰক উপাসনা কৰা কৃষ্ণ আমি পুনৰ ভাগৱতৰ মাজলৈ আহিব বিচাৰিছোঁ যে আপোনালোকে এই নামাকৰণৰ সৈতে যিখিনি ভাগৱতৰ কথা আমাক অৱগত কৰিছে উগ্ৰসেন ৰজাক বেছ কৰি লৈছে আমাকে কৈ আছে দেই যে কৈছে যে তুমি যদি মোক ৰাখিব পাৰা মই তোমাৰ লগত থাকিলে তোমাৰ কোনো বিপদ হ'ব নোৱাৰে সকলো ৰজা মহাৰজাই তোমাক দাসত্ব স্বীকাৰ কৰিব আৰু তুমি শান্তিৰে ৰাজ্য শাসন কৰিব পাৰিবা এইটো উগ্ৰসেনক বেছ কৰি কৈছে কিন্তু আচলতে আমি কৃষ্ণক কেতিয়া ৰাখিব পাৰিম যেতিয়া আমি কংসক বধ কৰিব পাৰিম কংস বাহিৰত এজন ৰজা হিচাপে দেখিছে কেনেকুৱা ৰজা অজ্ঞানী আৰু অহংকাৰী ৰজা মনত ৰাখিব কথাটো নাৰদে তেওঁ কি বুলি সম্বোধন ধৰিছে শুন হেৰো অজ্ঞানী কংস কংস হৈছে অজ্ঞানতাৰ প্ৰতীক
আৰু অভিমানৰ প্ৰতীক আমাৰ মনটো যদি অজ্ঞান আন্ধাৰত থাকে আমি যদি অভিমানক প্ৰশ্ৰয় কৰি থাকো আমি কেতিয়াও ভগৱানক আমাৰ লগত ৰাখিব নোৱাৰিম মনত ৰাখিব কথাটো আমাৰ অভিমান পাঁচটা প্ৰকাৰে আহে এই পাঁচটা প্ৰকাৰে যাতে আমাৰ হৃদয়ত এই অভিমানৰ ভাৱে যাতে অৱস্থান কৰিব নোৱাৰে আৰু আমি যাতে লগ বিনাশী কোনো বিষয়ক লৈ যাতে অভিমান কৰিব লগা নহয় অভিমান কিটা ক'ৰ পৰা আহে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবশ যত তত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ এই পাঁচটা ভকতি কণ্টক বুলি কৈছে বেদে এক নম্বৰ জাতি মই নাৰায়ণপুৰ অঞ্চলৰ উচ্চ জাতিৰ মানুহ বুলি কোনোবাই যদি জাতিক লৈ গৌৰৱ কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰিব বিদ্যা মই অঞ্চলটোৰ ভিতৰত সমাজখনৰ ভিতৰত গাঁওখনৰ ভিতৰত মই পুথিগত ডিগ্ৰীত মোতকৈ আৰু ডিগ্ৰীধাৰী নাই এই বুলি ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে তেনে অভিমানী মানুহে সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে মহতঞ্চ মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানুহ আৰু নাই বিনাশী লগত নিব নোৱাৰা ধনক লৈ পেলাই যি মানুহে গৰ্ব কৰে সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে ৰূপ যৌৱন ৰূপ চেহেৰা ভাল হ'লেও আমাৰ বহুত মানুহৰ অহংকাৰ হয় দেখিবলৈ ধুনীয়া বগা চগা হ'লে ক'লা মানুহৰ ফালে কিছুমানে নাচায় সেইটো স্বভাৱ আছে যদি এৰিব দেই আমাৰ এই অঞ্চলত আপুনি এগৰাকী ধুনীয়া গাভৰু বগা চগা ধুনীয়া ডেকা ল'ৰা ধুনীয়া বোৱাৰী ধুনীয়া মহিলা ধুনীয়া এজন মানে পুৰুষ হিচাপে বসবাস কৰিবলৈ আপোনাৰ জীৱটোৱে পূৰ্বজন্মতে ভগৱানক সাধনা কৰিছিল সাধনাৰ অনুকূলেহে আপুনি এই জন্মত সুন্দৰ ৰূপ যৌৱনৰ এজন মানুহ বা এগৰাকী যুৱতী বা এজন বোৱাৰী হ'ব পাৰিছে গতিকে ভগৱন্তৰ প্ৰদত্ত বিষয়ক লৈ যদি আমি অভিমান কৰে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে ধনী মানুহক দুখীয়া কৰিবলৈ দুখীয়া মানুহক ধনী কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে ভাগৱতে আমাক কৈছে যে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত অসহ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত স্বৰ্গীয় নৰকীয় স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আমাৰ এই সুখ দুখ এইবিলাক ডাৱৰৰ লগত তুলনা কৰিছে আকাশৰ ডাৱৰৰ লগত তুলনা কৰিছে আকাশত থকা ডাৱৰ বতাহে যেনেকৈ কোন সময়ত কেনি উৰাই নিয়ে তাৰ কোনো সিদ্ধান্ত নাই আমাৰ জীৱনৰ সুখ দুখ কেতিয়া কৰ্ম দুখত ভগৱানে লৈ যাব কেতিয়া কাৰ জীৱনলৈ কলিয়া ডাৱৰ নামিব কেতিয়া কাৰ জীৱনলৈ পদুম ফুল ফুলিব এটো আপোনাৰ কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰিব সেইকাৰণে ভাগৱত শুনি আমি বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী আমি যেতিয়ালৈকে বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি বেয়াবিলাক এৰিব নোৱাৰিম বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য ইত্যাদি ইত্যাদি বেয়াবিলাক এৰিব লাগিব দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিব লাগিব ভালটো সদায় ভাল তাক আঁকোৱালি ল'ব লাগিব কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য বাস সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগয় মা তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰ দেৱে শুৱে মুকুট যদি আজিৰ দৰে আমি সাধুৰ সংগ ল'ব পাৰোঁ চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন আমি ইয়াতে খুলিব পাৰিম কেনেকৈ শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মুখ্য সবেই আঁতপায় চব ইয়াতে আছে মনত ৰাখিব গতিকে এতিয়া উগ্ৰসেনক কৈছে তুমি কংসক বধ কৰাৰ লগে লগে মই তোমাৰ লগত থাকিম অৰ্থাৎ তোমাৰ অভিমান অহংকাৰ যেতিয়া অজ্ঞানতা আঁতৰ হ'ব মোক সদায় পাবা আৰু মই যাৰ লগত থাকিম তাৰ সুখ শান্তি আনন্দ থাকিব আমাৰ পাঠ কৰি যোৱা অংশলৈকে আমি কথাখিনি কোৱা হ'ল ইয়াৰ মাজেদি ভগৱন্তই আমাক উগ্ৰসেনক কোৱাৰ চলৰে এটা কথাই কৈছে যে আমি প্ৰত্যেক
ব্যক্তি বিশেষে পৰিয়াল বিশেষে আমি যাতে ভগৱন্তক নিজৰ ঘৰত ৰাখিব পৰা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব অৰ্থাৎ আমি সদায় ঘৰত পুৱা গধূলি যাতে ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ভগৱন্তক যাতে আমি ৰাখিব পাৰোঁ ভগৱন্তই কৈছে মই থাকিলে তোমালোকৰ কোনো অমংগল হ'ব নোৱাৰে উগ্ৰসেনক কৈছে মই থাকিলে তুমি চিন্তা কৰিব নালাগে উগ্ৰসেনক মাত্ৰ বেছ কৰি লৈছে কথাখিনি আমাক কৈ আছে গতিকে আপোনালোকে প্ৰত্যেক গৃহস্থী ঘৰতে যাতে পুৱা গধূলি উপাসনা কৰাৰ অকণমান ব্যৱস্থা কৰে ভগৱানৰ নাম য'ত থাকিব তাত কৃষ্ণ থাকিব যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি কৃষ্ণ থকা ঘৰখনৰ পৰিয়ালবৰ্গ আনন্দত থাকিব শান্তিত থাকিব মিলা প্ৰীতিত থাকিব মৰম স্নেহত থাকিব আৰু যিখন ঘৰত সেই পৰিৱেশ নাই শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে এয়া ভাগৱতৰ মত অৰ্থাৎ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ সমস্ত অসুৰবিলাকে আহি তাত নিবাস কৰিব কায়িকভাৱে নহয় স্বভাৱগতভাৱে কৃষ্ণ নথকা ঘৰৰ পৰিয়ালৰ মানুহবিলাক কথা ক'লেই খং উঠে কথা ক'লেই জেদ কথা ক'লেই ঠেঁপেচ লাগি চকু পানী উলিয়াই ভাত পানী নাখায় ইত্যাদি ইত্যাদি এনেকুৱা বেয়া গুণবিলাক যিখন পৰিয়ালৰ লোকৰ মাজত আছে সেইটো অসুৰ থকা পৰিয়াল গতিকে আমি সেই অসুৰবিলাকক যেতিয়ালৈকে ঘৰৰ পৰা উলিয়াই দিব নোৱাৰিম তেতিয়ালৈকে আমি সেইখন ঘৰত শান্তিত থাকিব নোৱাৰিম সেই অসুৰবিলাক উলিওৱাৰ উপায়টো গুৰুজনাৰ দিনত এজন আটা পুৰুষে ফকৰাৰ যোগেদি কৈ থৈ গৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গৈ ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে ইয়াৰ আধ্যাত্মিক দৰ্শনটো হৈছে কুকুৰ মানে জীৱ ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক যিটো জীৱই বাঘৰ জীয়াৰী মানে নামৰ লগত বিয়া মানে সম্পৰ্ক নামৰ লগত যি সম্পৰ্ক কৰিব অৰ্থাৎ ঈশ্বৰৰ নাম যি ল'ব কাণেদি কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই কাণেদি ঈশ্বৰৰ নাম সোমাই যোৱাৰ লগে লগে এই বেয়া ভাৱবিলাক ওলাই যাবলৈ বাদ হৈ যাব সেইসকল ভালুকৰ পৰিয়াল মানে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৎসুত কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ এই আসুৰিক ভাৱবিলাক আৰু সেইখন ঘৰত থাকিব নোৱাৰে এইখিনিকে ক'লে এতিয়া পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পাঠৰ মাজেদি আলোচনা কৰিম বা আমাক কি ক'ব বিচাৰিছে ইয়াৰ পৰা আমি জানিবলগীয়া শিকিবলগীয়া বুজিবলগীয়া দিশ কি আছে আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনত এই কথাখিনি আমাক কেনেকৈ সহায় কৰিব এই কাৰণে আমি প্ৰতিটো দিশৰ ওপৰত আমি আলোচনা কৰিলে আমাৰ প্ৰতিটো শব্দ প্ৰতিটো বাক্য আমাৰ জীৱনশৈলীৰ লগত সম্পৰ্ক আছে ভাগৱতৰ ব্যাখ্যা 5 প্ৰকাৰে কৰিবলৈ জানিব লাগে শব্দাতিক পদাতিক আধ্যাত্মিক তাত্ত্বিক পৰমাৰ্থিক 5 প্ৰকাৰে যদি ভাগৱত ব্যাখ্যা কৰিব নাজানে তেতিয়া ভাগৱতৰ অৰ্থই কেতিয়াবা আপোনাক বিপথে লৈ গুচি যাব তেনেকুৱা বহুত উদাহৰণ ভাগৱতত আছে মই সময়ত আপোনালোকক আঙুলিয়াই দিম এতিয়া আমাৰ এই তলৰ পদেদি আমাক কি ক'ব বিচাৰিছে মই আলোচনা কৰিছোঁ যদি জগতৰ নাথ তথাপি ভক্তৰ বৈশ্য লোকত দেখাইলা দেৱ হৰি ভগৱন্ত যদিও জগতৰে নাথ অৰ্থাৎ জগতৰে গৰাকী কিন্তু তেওঁৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছে যে তেওঁ ভকত বৎসল ভগৱন্তই ভকতক ভাল পায় মনত ৰাখিব কথাটো আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় যাবৰ সময়ত উদ্ধৱক এই কথা কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া হে উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও
সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম ভগৱন্তই নিজৰ দেহটোতকৈও ভকতক ভাল পায় ইয়াৰ পৰা আমি কি বুজিব লাগিব যে ভগৱন্তক আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে আমি ভকত হ'ব লাগিব